একেবাৰে সোৱাদ নাথাকা এডোখৰ ৰঙালাও আছিল। কি বনাম ভাবি থাকোঁতে ৰঙালাওৰ পৰঠা বা পুৰি বনোৱাৰে সিদ্ধান্ত ল'লোঁ। ৰঙালাওটো চাওক, ৰঙা নহয়, বগা ধৰণৰ, একেবাৰে সোৱাদ নাই। ৰঙালাওটো কাটি ধুই পৰিষ্কাৰ কৰি বাকলি গুচাই টুকুৰা টুকুৰকৈ এনেদৰে কাটি ল'লোঁ। এতিয়া এখন ষ্টিমৰ প্লেটত লৈ এটা জলকীয়াও লৈ ল'ম। তাৰ লগতে 15-20 মিনিট ষ্টিম কৰি ল'ম। 15-20 মিনিটৰ পাছত চাওক, ৰঙালাওখিনি খুব ভালদৰে সিজি আহিল। এইফালে এটা মিক্সিৰ জাৰত অলপ সতেজ ধনিয়াৰ পাত, এচামুচ জিৰা, আধা ইঞ্চি আদা আৰু ভাপত দিয়া ৰঙালাওখিনি দি এটা পেষ্ট বনাই পেলাম। এইফালে এটা পাত্ৰত 2 কাপ আটা, আজৱাইন এচামুচ বা জনিগুটি, নিমখ জোখ অনুসৰি, হালধি আধা চামুচ, হিং এচামুচ আৰু এচামুচ তেল দি ভালদৰে সকলোখিনি মিহলাই পেলালোঁ। এচামুচ চেনিও দি দিলোঁ, চেনি দিবলৈ পাহৰিছিলোঁ। এতিয়া আকৌ গোটেইখিনি মিহলাই ল'লোঁ। এইফালে চাওক, পেষ্টটো ৰেডি হৈ গ'ল। পেষ্টটো লাহে লাহে ঢালিব, মই ভুলতে একেবাৰে গোটেইখিনি ঢালি দিলোঁ আৰু আটাখিনিৰ লগত মিহলাই সানি পেলাব। পানীৰ ব্যৱহাৰ নকৰিব, দৰকাৰ হ'লে অকণমান মিক্সিটো ধোৱা পানী ব্যৱহাৰ কৰিব পাৰে। মোৰ অলপ পানী পানী হৈ থকাত অলপ আটা দি আকৌ ভালদৰে এটা কোমল আটাৰ লাডু তৈয়াৰ কৰি ল'লোঁ। এচামুচ তেল সানি 20 মিনিট সময়ৰ বাবে ৰেষ্ট দিলোঁ। এতিয়া আটাখিনিৰ পৰা এটা লাডু লৈ গোলকৈ বেলি তাত অকণমান তেল মোহাৰি ল'লোঁ, এভাগ কৰি ল'লোঁ। তাৰপিছত আকৌ তেল অকণমান মোহাৰিলোঁ, আকৌ এভাগ কৰি তিনিকোণীয়া আকাৰত এখন পৰঠা বেলি পেলালোঁ। এতিয়া আগতে গৰম কৰি থোৱা এখন টাৱাত পৰঠাখনৰ 2 পিঠি সেকি দুইফালে তেল সানি ল'লোঁ, বা ঘিউৰো ব্যৱহাৰ কৰিব পাৰে, আৰু মচমচীয়া হোৱালৈকে আৰু সিজালৈকে ভাজি থাকিলোঁ। এই আটাখিনিৰে পুৰিৰ সোৱাদো ল'ব পাৰে। এয়া চাওক, পৰঠা ৰেডি হৈ গ'ল। বাকীকেইখন পৰঠাও একেদৰে মচমচীয়াকৈ ভাজি পেলালোঁ আৰু আলু ভাজিৰ লগত পৰিৱেশন কৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।